নমস্কাৰ মই ভাস্কৰ জিতিবাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছো। সমষ্টিৰ খবৰত আজি আমি আলোচনা কৰিব বিচাৰিছো টংলা বিধানসভা সমষ্টিক লৈ। টংলা সমষ্টি নৱগঠিত সমষ্টি ওদালগুৰি জিলাৰ টংলা সমষ্টি পুনৰ নিৰ্ধাৰণত নতুনকৈ গঠন হ'ল। ওদালগুৰি জিলাত সমষ্টি পুনৰ নিৰ্ধাৰণে ৰাজনৈতিক মানচিত্ৰৰ যি পৰিৱৰ্তন ঘটালে সেই পৰিৱৰ্তিত ৰাজনৈতিক মানচিত্ৰৰ পৰিপ্ৰেক্ষিতত নতুনকৈ গঠন হ'ল টংলা বিধানসভা সমষ্টি। ওদালগুৰি জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ বিলুপ্তি ঘটিল পানেৰী বিধানসভা সমষ্টি। তাৰ বিপৰীতে গঠন হ'ল টংলা বিধানসভা সমষ্টি আৰু ভেৰগাঁও বিধানসভা সমষ্টি। আজি আমি টংলা বিধানসভা সমষ্টিৰ বিষয়ে আলোচনা কৰিম। টংলা বিধানসভা সমষ্টিত নতুন সমষ্টিটো নতুন বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে সমগ্ৰ সমষ্টিবাসী। টংলা বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট কেনেকুৱা? টংলা বিধানসভা সমষ্টিৰ বড়োভূমিৰ ৰাজনীতিৰ কোনবোৰ দিশ বিশেষ গুৰুত্বপূৰ্ণ হৈ পৰিছে? বড়োভূমিৰ আন 14টা সমষ্টিতকৈ টংলা বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট কিছু পৃথক নেকি? সকলো কথাই বিচাৰ বিশ্লেষণ কৰি চাম, কিন্তু তাৰ পূৰ্বে চাব লাগিব টংলা বিধানসভা সমষ্টি কেনেদৰে গঠন কৰা হৈছে। টংলা অসংৰক্ষিত মুক্ত সমষ্টি। টংলা অসংৰক্ষিত মুক্ত সমষ্টিৰ বড়োভূমিৰ মুক্ত অসংৰক্ষিত সমষ্টিসমূহৰ ভিতৰত এটা সমষ্টি হৈছে টংলা সমষ্টি। টংলা সমষ্টি গঠন হৈছে ননৈ, চেৰফাং, মুদৈবৰী আৰু খালিংদুৱাৰ পৰিষদীয় সমষ্টি। তিনিটা পৰিষদীয় সমষ্টি লগ লাগি গঠন কৰা হৈছে টংলা বিধানসভা সমষ্টি। ননৈ, চেৰফাং, মুদৈবৰী আৰু খালিংদুৱাৰ এই তিনিটা পৰিষদীয় সমষ্টিৰ এলেকাক সংযুক্ত কৰি গঠন কৰা হ'ল টংলা বিধানসভা সমষ্টি। সমষ্টিটোৰ মুঠ ভোটাৰ হৈছে 1,78,052 গৰাকী। ভিন ভিন জনগোষ্ঠীৰ অসমীয়া ভোটাৰ 46,300 গৰাকী। সমষ্টিটোত বড়োভূমিৰ এই সমষ্টিটোত অসমীয়া ভোটাৰৰ সংখ্যাধিক্য আছে। অসমীয়া ভোটাৰ ভিন্ন জনগোষ্ঠীৰ অসমীয়া ভোটাৰৰ সংখ্যা 46,000তকৈ অধিক। অৰ্থাৎ বড়োভূমিৰ ৰাজনীতিত অবড়ো জনগোষ্ঠীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এটা অন্যতম সমষ্টি হৈছে টংলা। অৱশ্যে বড়ো ৰাজনীতিয়ে তাত মূলতঃ প্ৰধান দিশ হিচাপে থাকি যায়। বড়ো ভোটাৰ 38,300 গৰাকী। সমষ্টিটোত বড়ো ভোটাৰ আছে 38,300 গৰাকী। অবড়ো ভিন ভিন অসমীয়া জনগোষ্ঠী ভোটাৰৰ পাছতে বড়ো ভোটাৰ নিৰ্ণায়ক 38,300 বড়ো ভোটাৰে সমষ্টিটোৰ ৰাজনীতি মূলতঃ নিয়ন্ত্ৰণ কৰাত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা লয়। সেইকাৰণে যদিও বড়ো ভোটাৰ সংখ্যাধিক্য নহয়, তৎসত্ত্বেও কিন্তু টংলা বিধানসভা সমষ্টিৰ ৰাজনীতি মানে বড়োভূমিৰ ৰাজনীতি, বড়ো জাতীয়তাবাদৰ ৰাজনীতি, এইবোৰ মূল কাৰক হিচাপে দেখা যায়। মুছলমান ভোটাৰ আছে 28,700 গৰাকী। মুছলমান ভোটাৰ 28,700 গৰাকী। ধৰ্মীয় সংখ্যালঘু ৰাজনীতি বড়োভূমিত তাৎপৰ্যপূৰ্ণ দিশ। বড়োভূমিৰ ধৰ্মীয় সংখ্যালঘু ৰাজনীতিৰ এক পৰিক্ৰমাই এইকেইদিন আমি ধাৰাবাহিকভাৱে ব্যাখ্যা কৰি আছোঁ। আনকেইটা সমষ্টিৰ দৰে একেই পৰিক্ৰমা থাকিব টংলাৰ মুছলমান ভোটাৰৰ মাজত। বাঙালী ভোটাৰ 26,539 গৰাকী। সমষ্টিটোত 26,000তকৈ অধিক বাঙালী ভোটাৰ আছে। বাঙালী ভোটাৰেও নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে। বাঙালী ভোটাৰৰ ভূমিকাও এইবাৰ সমষ্টিটোত প্ৰথমবাৰৰ বাবে কাক বিধায়ক নিৰ্বাচিত কৰে বাঙালী ভোটাৰেও ল'ব তাৎপৰ্যপূৰ্ণ ভূমিকা। চাহ জনগোষ্ঠীৰ ভোটাৰ আছে 18,110 গৰাকী। চাহ জনগোষ্ঠীৰ 18,000তকৈ অধিক ভোট আছে। সমষ্টিটোত চাহ বাগিচা অঞ্চল যথেষ্ট আছে আৰু চাহ জনগোষ্ঠীৰ ভোটাৰো নিৰ্ণায়ক শক্তিৰ অন্যতম এক কাৰক হিচাপে চিহ্নিত হৈছে। ৰাভা ভোটাৰ আছে 8,180 গৰাকী। হিন্দী ভাষী ভোটাৰ আছে 6,927 গৰাকী। গোৰ্খা ভোটাৰ আছে 3,536 গৰাকী। গাৰো ভোটাৰ আছে 1,460 গৰাকী।
এই ভোটাৰৰ বিন্যাসৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে সমষ্টিটোত বড়োভূমি ৰাজনীতিৰ অবড়ো জনগোষ্ঠীৰ এটা নিৰ্ণায়ক শক্তি থকা সমষ্টি হৈ পৰিছে সেইকাৰণে বড়োভূমিৰ আনকে কোকৰাঝাৰ জিলাৰ সমষ্টিকেইটা বা চিৰাং জিলাৰ সমষ্টিকেইটাতকৈ ওদালগুৰি জিলাৰ টংলা সমষ্টিৰ নিৰ্বাচনী ৰাজনীতি কিছু পৃথক সেই সকলো দিশে আমি ব্যাখ্যা আগবঢ়াম কিন্তু তাৰ পূৰ্বে চাই ল'ব লাগিব যে প্ৰধানতঃ কোনকেইটা দলে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে সমষ্টিটোত BPF বিজেপি এৰি দিছে বিজেপিৰ প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকা সমষ্টিটো BPF যেহেতু 11টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে 4টা সমষ্টি বিজেপি এৰি দিছে তাৰে এটা হৈছে টংলা সমষ্টি নতুন সমষ্টি টংলা সমষ্টি বিজেপি এৰি দিছে BPF UPPLৰ প্ৰাৰ্থী হৈছে জয়ন্ত ৰাভা UPPLৰ প্ৰাৰ্থী জয়ন্ত ৰাভা বিজেপি বিকন চন্দ্ৰ ডেকা UPPLৰ জয়ন্ত ৰাভা দুইজনে মূল প্ৰতিদ্বন্দ্বী হিচাপে টংলা সমষ্টি নিৰ্বাচনত দেখা গৈছে কংগ্ৰেছেও সমষ্টিটোত প্ৰাৰ্থী দিছে কংগ্ৰেছ প্ৰাৰ্থী ৰোহিত পাৰিগা সমষ্টিটোত কংগ্ৰেছেও প্ৰাৰ্থিত্ব আগবঢ়াইছে অৰ্থাৎ টংলা বিধানসভা সমষ্টিৰ ৰাজনীতি মূলতঃ বিজেপি তথা NDA বনাম UPPLৰ ৰাজনীতি হ'বলৈ গৈছে বিজেপি আৰু UPPLৰ ৰাজনীতি মূলতঃ হ'ব কংগ্ৰেছে প্ৰাৰ্থী দিছে যদিও সমষ্টিটোত কংগ্ৰেছে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা নাই কিয় বিজেপি বনাম UPPLৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব সেই কথা আমি ব্যাখ্যা কৰিম কিন্তু তাৰ পূৰ্বে আমি চাই ল'ব খুজিছোঁ যে টংলা সমষ্টিৰ এই ৰাজনৈতিক পৰিক্ৰমা টংলা সমষ্টিৰ অন্তৰ্গত ননৈ চেৰফাং পৰিষদীয় সমষ্টি আছে BPFৰ দখলত ননৈ চেৰফাঙত যোৱা BTC নিৰ্বাচনত BPF জয়ী হৈছিলে মুদৈবৰী পৰিষদীয় সমষ্টি আছে বিজেপিৰ দখলত খালিংদুৱাৰ আছে বিজেপিৰ দখলত অৰ্থাৎ তিনিটা পৰিষদীয় সমষ্টি দুটা আছে বিজেপিৰ দখলত এটা আছে BPFৰ দখলত সেই দিশৰ পৰা NDA সমষ্টিটোত যথেষ্ট শক্তিশালী অৱস্থানত আছে তাৰ বিপৰীতে তিনিটা সমষ্টিতে শোচনীয় পৰাজয়ৰ মুখামুখি হৈছিল UPPL এতিয়া টংলা সমষ্টিৰ আন কেইটামান গুৰুত্বপূৰ্ণ দিশ আমি চাব লাগিব নিৰ্বাচনী সমীকৰণটোৱে আটাইতকৈ টংলা নতুন সমষ্টিৰ গুৰুত্বপূৰ্ণ দিশ টংলা নৱগঠিত সমষ্টি টংলাৰ যি ভোটৰ বিন্যাস দেখুৱালো তাত নিৰ্বাচনী সমীকৰণ জনগোষ্ঠীগত সমীকৰণ গুৰুত্বপূৰ্ণ হ'ব বড়োভূমি ৰাজনীতিত জনগোষ্ঠীগত সমীকৰণে প্ৰধান ভূমিকা লৈ আহিছে এইবাৰ বিধানসভা নিৰ্বাচনৰ টংলাটো জনগোষ্ঠীগত সমীকৰণ গুৰুত্বপূৰ্ণ হৈ পৰিব যেহেতু ভিন ভিন জনগোষ্ঠীৰ অসমীয়া ভোটাৰ সংখ্যা সেই অসমীয়া ভোটাৰৰ পৰিক্ৰমা যদি আমি চাবলৈ যাওঁ ভিন্ন জনগোষ্ঠীৰ অসমীয়া ভোটাৰে যোৱা BTC নিৰ্বাচনত বিজেপি আৰু BPF মুখী প্ৰৱণতা দেখিবলৈ পোৱা গৈছিলে কোকৰাঝাৰ চিৰাং আৰু কিছু তামুলপুৰলৈকে বাক্সালৈকে যেনেকৈ অবড়ো ভোটাৰ BPFৰ লগত আছিলে কিন্তু ওদালগুৰি জিলাত অবড়ো ভোটাৰৰ সমৰ্থন বিজেপিৰ ফালে দেখা গৈছিলে আৰু টংলাৰ দুটা পৰিষদীয় সমষ্টি বিজেপিয়ে দখল কৰিছিলে আৰু বিশেষকৈ তেওঁলোকৰ আধাৰটোৱে আছিলে বিজেপিৰ অবড়ো জনগোষ্ঠীৰ ভোট অবড়ো জনগোষ্ঠী বুলি ক'লে ভিন্ন জনগোষ্ঠীৰ অসমীয়া ভোটাৰ মূল আধাৰ আছিলে বিজেপি অৰ্থাৎ অসমীয়া জনগোষ্ঠীৰ ভোট আছিলে বিজেপিৰ লগত অবড়ো বিভিন্ন জনগোষ্ঠীৰ ভোট কিন্তু BPFেও বৃহৎ পৰিমাণে লাভ কৰিছিলে অৰ্থাৎ বিজেপি আৰু BPFৰ লগত আছিলে অবড়ো এই ভোটখিনি এই ভোটাৰসকলৰ সমৰ্থন বিজেপি BPFৰ মাজত গৈছিলে সেই দিশৰ পৰা বিজেপি আৰু BPF দুইটা দলৰ শক্তি সংযোজন কৰিলে দেখা যায় যে এই সমীকৰণ বিজেপি প্ৰাৰ্থীগৰাকীৰ বাবে বহুত সহজ সমীকৰণ হৈ পৰে সংখ্যাধিক্য অসমীয়া ভোটাৰৰ ক্ষেত্ৰত কেৱল সেয়াই নহয় বড়ো ভোটাৰৰ দিশটো যদি চাওঁ পৰম্পৰাগতভাৱে যোৱা BTC নিৰ্বাচনত দেখা গৈছিলে যে বড়ো ভোটৰ বৃহৎ সংখ্যক লাভ কৰিছিলে BPFে সেই সমৰ্থন ভেটি বড়ো ভোটাৰৰ মাজত এতিয়াও BPFৰ আছে কাৰণ BPFৰ বড়ো ভোটাৰৰ মাজত থকা শক্তিশালী গণভিত্তিয়ে সমষ্টিটোত বিজেপি প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাক নিশ্চিতকৈ সহায় কৰিব এই ক্ষেত্ৰত এই দুই অসমীয়া আৰু বড়ো এই দুই ভোটৰ ক্ষেত্ৰত UPPLৰ ভূমিকাও আমি উল্লেখ কৰিব লাগিব পৰম্পৰাগতভাৱে বড়ো ভোটাৰৰ মাজত UPPLৰ গণভিত্তিও আছে UPPL যেহেতু বড়ো জাতীয়তাবাদী ৰাজনৈতিক শক্তি তেওঁলোকৰ পৰম্পৰাগত ভেটি আছে সেই দিশৰ পৰা তেওঁলোকক বৰ এটা দুৰ্বল অৱস্থানত আছে বুলি ক'ব পৰা নাযায় একেদৰে অবড়ো অসমীয়া ভোটাৰৰ মাজতো UPPLৰ গণভিত্তি আছে যদিও বিজেপি আৰু BPFতকৈ কম তৎসত্ত্বেও UPPLৰ আছে কিন্তু এই দুইটা জনগোষ্ঠীৰ মাজত এই দুই
এই দুটা অংশৰ ভোটাৰৰ মাজত কংগ্ৰেছ যথেষ্ট দুৰ্বল অৱস্থানত দেখিবলৈ পোৱা যায়। তাৰ পাছতে যদি আমি আহোঁ বাঙালী ভোটাৰৰ ক্ষেত্ৰত দেখা যায় যে বিজেপিৰ প্ৰতি তেওঁলোকৰ সমৰ্থন অধিক দেখিবলৈ পোৱা যায়। সমান্তৰালকৈ বড়োভূমি ৰাজনীতিত তেওঁলোক BPFৰো সমৰ্থক, অৰ্থাৎ সেই দিশৰ পৰা বঙালী ভোটাৰৰ মাজত বিজেপি ভাল অৱস্থানত আছে, কাৰণ NDA বুলি তেওঁলোকে এইবাৰ বিধানসভা নিৰ্বাচনত বাঙালী ভোট পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে কিছু সংখ্যক বাঙালী ভোট UPPলৈও যাব। সেই একেদৰে আন জনগোষ্ঠীৰ ৰাভা ভোটৰ ক্ষেত্ৰত দেখা গৈছে যে ৰাভা জনগোষ্ঠীৰ সমীকৰণ বড়োভূমিত BPFে তেওঁলোকৰ সপক্ষে নিয়াবলৈ বিচাৰিছে, আৰু তাত যিহেতু প্ৰাৰ্থীগৰাকী বিজেপি হ'ল, ৰাভা জনগোষ্ঠীয় ৰাজনীতি যিহেতু বিজেপিৰ লগত মিত্ৰ হৈ আছে বড়োভূমিৰ বাহিৰত, সেই দিশৰ পৰা ৰাভা ভোট বিজেপিৰ বাবে অনুকূল হৈ থাকিব বুলি ধাৰণা কৰা গৈছে। অৱশ্যে ওদালগুৰি জিলাৰ ৰাভা জনগোষ্ঠীৰ মাজত UPPLৰ প্ৰভাৱ অস্বীকাৰ কৰিব পৰা নাযায়। UPPLেও তেওঁলোকৰ ভোট পাব। আনকেইটা জনগোষ্ঠী গোৰ্খাৰ পৰা আৰম্ভ কৰি সকলো জনগোষ্ঠীৰ ভোটাৰৰ সমীকৰণ একেই হ'ব। এতিয়া ধৰ্মীয় সংখ্যালঘু মুছলমানৰ ভোট, বড়োভূমিৰ ধৰ্মীয় সংখ্যালঘু মুছলমানৰ ভোট স্বাভাৱিকতে BPF-মুখী হৈ আছে। NDAত যোগ দিয়াৰ পাছত তেওঁলোকৰ BTC নিৰ্বাচনত যিমান ভোট পাইছিলে সিমান ভোট পাবনে নাই বহুলোকে প্ৰশ্ন কৰে, কিন্তু তৎসত্ত্বেও বৃহৎ সংখ্যক ভোট তেওঁলোকে পোৱাৰ সম্ভাৱনা BPFে আছে। কিন্তু টংলা সমষ্টিটো যিহেতু বিজেপিক এৰি দিলে, এতিয়া বিজেপি প্ৰাৰ্থীগৰাকীক BPFৰ সমৰ্থক ধৰ্মীয় সংখ্যালঘু ভোটাৰসকলে ভোট দিবনে, সেইটো এটা প্ৰশ্নবোধক চিহ্ন আছে। ধৰ্মীয় সংখ্যালঘুৰ ভোট বিজেপি প্ৰাৰ্থীগৰাকীয়ে কিমান পাব, কাৰণ যোৱা BTC নিৰ্বাচনত BPFক ভোট দিছিলে, কিন্তু এইবাৰ যিহেতু বিজেপিৰ পদুমত ভোট দিব লাগিব, ধৰ্মীয় সংখ্যালঘুৱে বিজেপিৰ পদুমত ভোট দিবনে, অৰ্থাৎ ধৰ্মীয় সংখ্যালঘুৰ BPFৰ পৰম্পৰাগত গণভিত্তি থকা স্বত্বেও ধৰ্মীয় সংখ্যালঘুৰ ভোট কিমান বিজেপি প্ৰাৰ্থীগৰাকীলৈ আহে, তাত এটা প্ৰশ্নবোধক চিহ্ন থাকি গৈছে। আৰু এই ক্ষেত্ৰতে UPPLে তাৰ সুযোগ লোৱাৰ চেষ্টা কৰিব। UPPLে ধৰ্মীয় সংখ্যালঘুৰ ভোট লাভৰ চেষ্টা কৰিছে, আৰু স্বাভাৱিকতে দেখা গৈছে যে ধৰ্মীয় সংখ্যালঘুৰ ভোট বিজেপি প্ৰাৰ্থীগৰাকীতকৈ UPPLৰ প্ৰাৰ্থীলৈ যাব পাৰে। একাংশ ভোট নিশ্চিতকৈ কংগ্ৰেছলৈ আহিব। জনগোষ্ঠীগত সমীকৰণৰ পৰা দেখা যায় যে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ধৰ্মীয় সংখ্যালঘু ভোটৰ বাহিৰে আন জনগোষ্ঠীৰ মাজত তেওঁলোকৰ শক্তিশালী গণভিত্তি দেখিবলৈ পোৱা গৈছে। এই সমীকৰণ, জনগোষ্ঠীগত সমীকৰণেই টংলা বিধানসভা সমষ্টিত আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনী সমীকৰণ হ'ব। আৰু তাৰ লগতে যিহেতু কংগ্ৰেছে প্ৰাৰ্থিত্ব দিলে, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কিমান ভোট লাভ কৰে, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কিমান ধৰ্মীয় সংখ্যালঘু ভোট লাভ কৰে, সেইটোৱে কাৰ লাভ কৰিব, কাৰ ক্ষতি কৰিব। যদি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ধৰ্মীয় সংখ্যালঘুৰ ভোট অলপ বেছি পায়, তেতিয়াহ'লে নিশ্চিতকৈ ক্ষতি হ'ব UPPLৰ। অৰ্থাৎ মূল কথাটো হৈ পৰিছে ভিন্ন জনগোষ্ঠীয় সমীকৰণত BPF বড়োভূমিৰ যিদৰে ইনক্লুচিভ প্ৰাৰ্থী, কিন্তু সমষ্টিটো বিজেপিক এৰি দিয়াৰ কাৰণে BPFৰ ইনক্লুচিভ ৰাজনীতিৰ আওতাত থকা সকলো ভোটাৰৰ মাজত ধৰ্মীয় সংখ্যালঘুৰ ভোটটো টংলাত এৰাই চলিবলগীয়া হ'ব যেন আমাৰ ধাৰণা হৈছে। ইয়াৰ পাছত আহোঁ নিৰ্বাচনী ইছ্যুলৈ। স্বাভাৱিকতে নতুন সমষ্টিত টংলাৰ নিৰ্বাচনী ইছ্যু কি হ'ব? টংলা সমষ্টিৰ এটা অংশ পূৰ্বে পানেৰীত আছিলে, এটা অংশ আছিলে কলাইগাঁৱত। স্বাভাৱিকতে টংলা সমষ্টিৰ মূল নিৰ্বাচনী ইছ্যু উন্নয়ন, কিন্তু বড়োভূমিৰ সমষ্টিকেইটাৰ উন্নয়নৰ প্ৰসংগটো অলপ পৃথক। বড়োভূমিৰ পৰিষদীয় চৰকাৰৰ উন্নয়নৰ মূল কাম কৰে, সেইকাৰণে পৰিষদীয় চৰকাৰ যাৰ থাকে তাতে বড়োভূমিৰ বিধানসভা সমষ্টিসমূহত একেই ধাৰা দেখিবলৈ পোৱা যায়। সেই দিশৰ পৰা যিহেতু BPF আৰু বিজেপিৰ চৰকাৰ চলি আছে, সেই দিশৰ পৰাও NDAৰ প্ৰাৰ্থীগৰাকী যথেষ্ট সুবিধাজনক অৱস্থানত আছে। কিন্তু সমষ্টিটোৰ মূল ইছ্যু উন্নয়ন, সেই উন্নয়ন সামগ্ৰিকভাৱে সমষ্টিৰ উন্নয়ন, গাঁৱৰ চুকে কোণে টংলা চহৰৰ উন্নয়ন, সকলো দিশৰ উন্নয়নৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ। তাৰ কাৰণ টংলা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলসমূহত উন্নয়নৰটোৱে মূল ইছ্যু, বহু উন্নয়ন এতিয়াও কৰিবলগীয়া আছে। সেই ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী চৰকাৰ, পৰৱৰ্তী দিছপুৰত গঠন হ'বলগীয়া চৰকাৰ, এই দুইটা দিশ গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ উন্নয়নৰ মূল প্ৰতিশ্ৰুতি বিচাৰিব বিজেপি প্ৰাৰ্থীৰ পৰাও, একেদৰে প্ৰতিশ্ৰুতি বিচাৰিব UPPLৰ প্ৰাৰ্থীগৰাকীৰ পৰা। অৰ্থাৎ উন্নয়নক লৈ অধিক সৰব হৈ আছে টংলা সমষ্টিবাসী। কেৱল উন্নয়নে নহয়, তাৰ লগতে হিতাধিকাৰীমূলক আঁচনিসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে টংলাত।
অসম চৰকাৰৰ হিতাধিকাৰীমূলক আঁচনি কেন্দ্ৰ চৰকাৰৰ হিতাধিকাৰীমূলক আঁচনি ৰূপায়ণ কৰিছে BTC চৰকাৰে সেইকাৰণে হিতাধিকাৰীৰ ভোট লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে বিজেপিয়ে কিন্তু বিজেপিয়ে কিমান হিতাধিকাৰী ভোট পাব হিতাধিকাৰী কিছু ভোট বিৰোধীলৈকে যাব নেকি সিও অলপ হিচাপ নিকাচত মন কৰিবলগীয়া দিশ হৈ আছে তাৰ লগতে যিহেতু টংলা সমষ্টিত বড়ো আৰু অবড়ো জনগোষ্ঠীৰ সহাৱস্থান সেই দিশৰ পৰা তাত বড়ো জনগোষ্ঠীৰ স্বাধিকাৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰসংগ অতি গুৰুত্বপূৰ্ণ বড়ো জাতীয়তাবাদক অধিক শক্তিশালী কৰাৰ প্ৰসংগ গুৰুত্বপূৰ্ণ হৈ থাকিব সমান্তৰালকৈ আন অবড়ো জনগোষ্ঠীৰ সহাৱস্থান আৰু ভৱিষ্যত সুৰক্ষাৰ কৰাৰ প্ৰসংগও সমানে গুৰুত্বপূৰ্ণ অৰ্থাৎ বড়ো ভূমিত অবড়ো জনগোষ্ঠীৰ শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰসংগটো এটা গুৰুত্বপূৰ্ণ ইস্যু তাৰ লগতে তেওঁলোকৰ ভূমিৰ অধিকাৰ তেওঁলোকৰ ভৱিষ্যত সুৰক্ষাৰ অধিকাৰ এই সকলোবোৰ কথা গুৰুত্বপূৰ্ণ সেই দিশৰ পৰা দেখা যায় যে টংলা সমষ্টি নিৰ্বাচনত বড়ো আৰু অনাবড়ো জনগোষ্ঠীসমূহৰ ৰাজনীতিৰ সংমিশ্ৰণ হৈছে সেই ক্ষেত্ৰত NDA কিদৰে কি সমীকৰণে আগবঢ়াই নিয়ে সেয়া তাৎপৰ্যপূৰ্ণ দিশ হ'ব কাৰণ বিৰোধী UPPLও স্বাভাৱিকতে এটা পৰিপক্ক ৰাজনৈতিক দল আৰু ওদালগুৰি জিলাত যেহেতু তেওঁলোকৰ জাতীয়তাবাদী শক্তিৰ ভেটি আছে সেই দিশৰ পৰাও তেওঁলোকে গ্ৰহণযোগ্য কৰি তুলিবলৈ চেষ্টা কৰিব সমান্তৰালকৈ UPPLে অবড়ো ভোটাৰৰ মাজতো নিশ্চিতকৈ কিছু সমীকৰণ আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে মূলত এইকেইটা নিৰ্বাচনী ইস্যুৱে গুৰুত্বপূৰ্ণ তাৰ লগতে বড়ো ভূমিত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা BTR চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ কৰা আৰু বড়ো ভূমিৰ সামগ্ৰিক বিকাশ যিদৰে আন 14টা সমষ্টিত গুৰুত্বপূৰ্ণ টংলা বিধানসভা সমষ্টিটো ই এক গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইস্যু ইয়াৰ পাছত আমি আহোঁ বিজেপি কিমান শক্তিশালী ইতিমধ্যে আমি যি প্ৰেক্ষাপট আগবঢ়ালোঁ তাৰ পৰা দেখা গৈছে যে আজিৰ দিনত সমষ্টিটোত বিজেপি শক্তিশালী অৱস্থানত আছে বিজেপিৰ নিজৰ শক্তিও আছে তাৰ লগত BPFৰো শক্তি আছে দুইটা দলৰ শক্তিয়ে বিজেপি প্ৰাৰ্থীগৰাকীক শক্তিশালী অৱস্থানত আজিৰ দিনত ৰাখিছে তৎসত্ত্বেও কিন্তু বিজেপিয়ে নিৰ্বাচনী সমীকৰণ নিৰ্বাচনী ব্যৱস্থাটো অধিক সক্ৰিয়ভাৱে আগবঢ়াই নিব লাগিব সমষ্টিটোত বিজেপি সুসংগঠিত BPF সুসংগঠিত দুইটা মিত্ৰ দলৰে সংগঠন ভাল দুইটা মিত্ৰ দলে মাইক্ৰ মেনেজমেণ্টত ভালদৰে সিদ্ধহস্ত বিজেপিয়ে যেহেতু সমষ্টিটোত দুটা পৰিষদীয় সমষ্টি আছে BPFৰ হাতত এটা আছে বিজেপিয়ে যিদৰে মাইক্ৰ মেনেজমেণ্ট কৰে যোৱা BTC নিৰ্বাচনত দেখা গৈছিলে BPFেও একে মাইক্ৰ মেনেজমেণ্ট কৰিছে অৰ্থাৎ মাইক্ৰ মেনেজমেণ্ট আৰু সাংগঠনিক শক্তিৰ জৰিয়তে বিজেপি আজি সমষ্টিটোত শক্তিশালী অৱস্থানত আছে বুলি ক'ব পৰা যায় UPPLৰ শক্তি কিমান UPPLে মূলত বড়ো ভূমিৰ বিৰোধী ৰাজনৈতিক দল হিচাপে যোৱা 6টা মাহত তেওঁলোকে সৰব ভূমিকা পালন কৰিছে তেওঁলোকৰ পৰম্পৰাগত গণভিত্তি আছে সেই পৰম্পৰাগত গণভিত্তিৰ মাজত বড়ো ভূমিত গণতন্ত্ৰক সজীৱ কৰি ৰখা বড়ো জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰা বড়ো ভূমিৰ স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা যি প্ৰসংগবোৰ তেওঁলোকে উত্থাপন কৰি আহিছে তাৰ লগতে তেওঁলোকে BTR চুক্তিৰ 100% ৰূপায়ণৰ দাবী কৰি আহিছে নিশ্চিতকৈ UPPLৰ এয়া কথাবোৰে ভোটাৰৰ মাজত প্ৰভাৱ পেলাব বড়ো ভূমিৰ ৰাজনীতিক অধিক সৌন্দৰ্যময় কৰি তোলাবলৈ হ'লে গণতন্ত্ৰ শক্তিশালী হ'ব লাগিব গণতন্ত্ৰৰ যি সৌন্দৰ্য তাক পৰিস্ফুট হ'ব লাগিব দুটা শিবিৰৰ মাজত সেই দিশৰ পৰা UPPLৰ ভূমিকাৰ ওপৰত নিৰ্ভৰ কৰিব বড়ো ভূমিৰ গণতন্ত্ৰ কিমান শক্তিশালী হয় টংলা বিধানসভা সমষ্টি যেহেতু নতুনকৈ গঠিত সমষ্টিত UPPLে জোৰদাৰ অভিযান চলাইছে UPPLও আশা কৰি আছে যে তেওঁলোকে বিজেপিৰ বিৰুদ্ধে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব আজিৰ দিনত নৱগঠিত টংলা সমষ্টি নিৰ্বাচনী প্ৰেক্ষাপট এনেকুৱাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ইয়াৰ বিশেষ পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা নাই মুঠৰ ওপৰত টংলা সমষ্টিত বিজেপি আৰু UPPLৰ প্ৰাৰ্থীৰ মাজত হ'ব পোনপটীয়া প্ৰতিদ্বন্দ্বিতা